আমাৰ এটা উক্তি আছে ব্ৰিটিছৰ ডক্টৰ S.R. ৰংগনাথনৰ নামত আমি সকলোৱে আজি এটা বাক্য উচ্চাৰণ কৰিম একেলগতে আমি পোহৰলৈ যাম আমি পোহৰলৈ যাম আমি পোহৰ বিচাৰি যাম আমি আন্ধাৰ গোটেইখিনি এটা গ্ৰন্থক কেনেকৈ শৃংখলাবদ্ধভাৱে ৰাখি ক'ব পাৰি গ্ৰন্থাগাৰ আন্দোলনটোক ক্লিয়াৰকৈ গ্ৰন্থাগাৰবিলাকক এটা বিজ্ঞানসন্মতভাৱে যিটো সংৰক্ষণ পদ্ধতি সেই সংৰক্ষণ পদ্ধতিটো তেখেতে উদ্ভাৱন কৰিছিলে গ্ৰন্থাগাৰ আন্দোলনটোক তেখেতে জনান্বিত কৰিছিলে আৰু সেই গ্ৰন্থাগাৰ আন্দোলনটো পৰৱৰ্তী সময়ত আমাৰ অসমতো বিকাশ লাভ কৰিছিলে সভাপতিৰ কাষতে আমাৰ ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ দেৰগাঁৱত যিসকল প্ৰতিভাৱান ব্যক্তি ইতিমধ্যে আমাৰ পৰা আঁতৰি গৈছে মানে একেবাৰে পৃথিৱীৰ পৰা আঁতৰি গৈছে তেখেতসকলক বহুতে নাজানে আৰু নতুন প্ৰজন্মই জানিবৰ কাৰণে আমি সেই ব্যক্তিসকলৰ প্ৰতিভাবিলাক বিচাৰি আমি ইয়াত সন্তুষ্ট কৰিছোঁ এতিয়ালৈকে এইখন চতুৰ্থ খণ্ডত তিনিটা খণ্ড ইতিমধ্যে কল্পনা বাইদেউ ৰেণু বাইদেৱে সম্পাদনা কৰিছিল আৰু এইখন মই কৰিছিলোঁ গতিকে মই ইয়াৰ দুটা কৰি মই অতি শ্ৰদ্ধাৰে আজাদ পুস্তকালয়লৈ আগবঢ়াইছোঁ আৰু এটা কথা গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত দেৰগাঁও শাখা দেৰগাঁও শাখাৰ পৰা এইবাৰ শ্ৰীমতী লাটমণি শইকীয়াই আলোচনী জীৱন আমাৰ মুখপত্ৰ সেইখন সম্পাদনা কৰিছে সেই জীৱন বোধ কৰোঁ সেইটো কপি দিছে চাগে আৰু মই গোলাঘাট জিলাৰ পৰা মই আৰু ৰূপা শইকীয়া গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা আমি দুয়োগৰাকীয়ে এইখন মধুচন্দা এইখন আমি সম্পাদনা কৰিছোঁ আৰু আজি অতি শ্ৰদ্ধাৰে আজাদ পুস্তকালয়লৈ আমি আগবঢ়াইছোঁ আৰু এই মধুচন্দা চতুৰ্থ প্ৰকাশ আপোনালোকে জানি ভাল পাব ইয়াৰ আগৰ দুটা সংখ্যাও মই সম্পাদনা কৰিছোঁ এইটো চতুৰ্থ সংখ্যা প্ৰথম সংখ্যাটো নাই কৰা তাৰপিছৰ দুটা কৰা হৈছে এটা ধন্যবাদ জনাইছোঁ দেৰগাঁও লেখিকা সমাৰোহ সমিতি আৰু গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতি আৰু এটা তেখেতসকলৰ এটা মহৎ প্ৰচেষ্টা আৰু বিশেষকৈ কেতিয়াবা দেখা যায় মাহিলিও মানে কিতাপ পত্ৰ ওলাই যায় কিতাপ আচলতে কিতাপ এখনৰ জন্মটো তেনেকৈ হ'ব নালাগে প্ৰতিটো বস্তু এটা বয়স থাকে লেখিকা সমাৰোহ সমিতি আমাৰ দেখি শিকে আৰু ঠেকি শিকা বুলি কথা এটা আছে তাৰমানে আমি সেই অভিজ্ঞতাখিনি জানি সেইখিনি ব্যৱহাৰ কৰি আমি আগবাঢ়ি গৈ থাকোঁ সভ্যতাৰ পেটাৰ্ণটো সেইটো আজি কিবা এটা হৈছে আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ওলাইছে সেইখিনি ক'ৰবাত লিখি থোৱা আছে গৈ থাকিব আৰু 10 বছৰ পিছত তাৰ ওপৰত ভিত্তি কৰি আৰু কিবা এটা ওলাব সেইটোৱে উত্তৰ এই যে পুথিপাতিবোৰ হ'ল এইবিলাকে এতিয়া আমাৰ সেইখন কল্পকাহিনী পঢ়িলে আপুনি এতিয়া নহয় আমাৰ 10 বছৰৰ মানুহটো আগত জানিব আজিকালি সেই চিষ্টেমটো চলিছে গতিকে এই কিতাপবিলাকে বিভিন্ন ধৰণৰ কিতাপৰ বিভিন্ন ধৰণৰ আমাৰ এক্সপিৰিয়েঞ্চ আমাক দিব সেই এক্সপিৰিয়েঞ্চবিলাক আমি কামত খটাই আমি কি কৰিম হাতে কামে এইটো কৰিম নে আমি ডেভেলপ শব্দ ইংৰাজী ডেভেলপ শব্দটো মানৱ জীৱনৰ বিকাশ বুলি ক'লে সেইটো ইংৰাজী ডেভেলপ শব্দটোৱে কয় মানৱ জীৱন আমি কেনেকৈ বিকাশ সাধন কৰিম এটা বহল কথা এইটো এটা সম্পূৰ্ণ ইণ্টেলেকচুৱেল কথা শিক্ষাৰ লগত জড়িত কথা মানৱ জীৱনৰ বিকাশ আকৌ এনে বিকাশৰ পিছত ইয়াত কৈছে এইটো ইম্প্ৰুভিং বিকাশৰ পিছতহে সেই পুৰঠ জ্ঞানটো আমি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ আমি আনি থাকোঁ আৰু সেইটোৱে পুস্তকৰ জন্ম হ'ল গ্ৰন্থৰ জন্ম হ'ল
আৰু গ্ৰন্থবিলাক থৈ দিয়াৰ পিছতে গ্ৰন্থবিলাক অকল ভগৱান কথাটো আনিছোঁ, বাকী কথাখিনি আপোনালোকক বুজিবলৈ একো দিগদাৰি নাপায়। এজন শিশুৰ বিকাশ বুলি ক'লে আমি কি বুজোঁ? আমি সদায় কৈ থাকোঁ যে শিশুজনক বিকাশ কৰিব লাগে, বিকাশ কৰিব লাগে, বিকাশ কৰিব লাগে। কি বিকাশ কৰিব লাগে? বিকাশটো তিনিটা দিশত সাধাৰণতে বহল তিনিটা দিশত ভাগ কৰা হৈছে। সেইটো এতিয়া ভাগ কৰা হোৱা নাই, সেইটো একেবাৰে আমাৰ বেদৰ দিনৰ পৰা সেইটো ভাগ কৰা হৈছে। সেই তিনিটা হৈছে, এজন শিশু বিকাশ কৰিবলৈ গ'লে তেওঁৰ প্ৰথম হ'ল জ্ঞানৰ বিকাশ, কৰ্মৰ বিকাশ, কাম কৰিব পাৰিব লাগিব। দ্বিতীয়টো হৈছে অন্তৰৰ বিকাশ, অনুভূতিৰ বিকাশ। তিনিটা দিশ, জ্ঞান, কৰ্ম আৰু মন। মনটো জ্ঞানৰ সোমাই আছে, এইটো অনুভূতি বুলি কয়। ভাৱ, তাত শব্দটো হৈছে জ্ঞান, কৰ্ম আৰু ভাৱ। 2021 চনৰ পৰা আচলতে আমাৰ এই সমিতিখনে কাম কাজ আৰম্ভ কৰিছোঁ। আচলতে তাৰ আগৰ পৰাই আমাৰ চিন্তা চৰ্চা হৈছে বাতৰি কাকততো আৰু ফেচবুকত আমি সেইটো লিখা মেলা কৰিছিলোঁ আজাদ পুস্তকালয়টোৰ সম্পৰ্কত। আৰু মোৰ এটা প্ৰবন্ধ ওলাইছিল 2004 চনত, আৰু সেই প্ৰবন্ধটো ডক্টৰ নগেন ঠাকুৰৰ নীলমণি ফুকনৰ অভিনন্দন গ্ৰন্থত প্ৰকাশ পাইছিলে। আজাদ পুস্তকালয়ৰ পৰা কবি নীলমণি ফুকনৰ বৌদ্ধিক সাধনা যাত্ৰা। আৰু সেই প্ৰবন্ধটোৰ যিখিনি তথ্য, সেই তথ্য পাতিখিনিৰ আধাৰতে আমি আজাদ পুস্তকালয় পুনক থিয় কৰাত যথেষ্ট সহায় কৰিলে। আজি কাৰ্যসূচী হৈছে মানৱ জীৱনৰ উৎকৰ্ষ সাধনত গ্ৰন্থৰ ভূমিকা শীৰ্ষক ভাষণ প্ৰদান কৰিছে বিশিষ্ট শিক্ষাবিদ যতীন নেওগদেৱে, আৰু স্মৃতি তৰ্পণ আগবঢ়াই গ্ৰন্থাগাৰ আন্দোলনৰ পিতৃ SR ৰংগনাথনৰ প্ৰতিচ্ছবিত দেৰগাঁও পেঞ্চনাৰ সন্থাৰ সভাপতি সুৰেন্দ্ৰনাথ দত্তদেৱে।